সমাজত উপেক্ষিত বিশেষভাৱে সক্ষম এজন যুৱকৰ জীৱনৰ অৱহেলিত জীৱনগাথাৰ ওপৰত ব্যতিক্ৰমী কাহিনীৰে নিৰ্মিত চুটি ছবি আত্মজ। পৰিয়াল কেন্দ্ৰিক এই চুটি ছবিখনৰ কাহিনী চিত্ৰনাট্য পৰিচালনা ডিম্পু কৌশিক বৰুৱাৰ। প্ৰযোজনা কৰিছে ৰূপালী ফুকনে। মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমীয়া ছবি জগতৰ মোহময় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী। ধাৰাবাহিক ভ্ৰাম্যমান আৰু ছবি জগতৰ জনপ্ৰিয় অভিনেতা পল ফুকন আৰু জেভি বক্সি আৰু অভিনেত্ৰী সন্ধানী দত্তই। আনহাতে বিশেষভাৱে সক্ষম যুৱকজনৰ চৰিত্ৰত সুন্দৰ অভিনয় কৰিছে নিমিষ ফুকনে। ছবিখন আগষ্ট মাহৰ প্ৰথম সপ্তাহত ইউটিউব চেনেল ডিম্পু কৌশিক ফিল্মছ প্ৰডাকশ্যনত উপলব্ধ হোৱাৰ লগতে পৰৱৰ্তী পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। মানে মোৰ সন্তান যমজ সন্তান 1 মিনিটৰ সৰু ডাঙৰ এজন বিশেষভাৱে সক্ষম। তেওঁ কেইবাবাৰো মানে টিভি চেনেলত ওলাবলৈ সক্ষম হৈছে। যিহেতু তেওঁ বিশেষভাৱে সক্ষম, তেওঁ কিন্তু নিজে চব কৰে, নিজে মোবাইল চাই নাচৰ পৰা আদি কৰি অভিনয় কৰি ভাল পায়। সেইকাৰণে ল'ৰাটোক মই আগবঢ়াব বিচাৰিছোঁ। এইখন সমাজত যিহেতু এইখন সমাজত বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ মানে বহুত অৱহেলা হয়, সেই যাতে মোৰ ল'ৰাটোৱে বেলেগৰ যাতে অৱহেলা নাপায়, বেলেগে যাতে তাক মানে কোনোবাই অপমান কৰিব নোৱাৰে, সেইকাৰণে মই এই ল'ৰাটোক আগবাঢ়ি যাবৰ কাৰণে মই এই পদক্ষেপ লৈছোঁ। এনেকুৱা যি পদক্ষেপ আমাৰ প্ৰডিউচাৰ মেডামে লৈছে, এইটো খুব প্ৰশংসনীয় পদক্ষেপ। তেখেতে নিজৰ ল'ৰাটো অলপ বিশেষভাৱে সক্ষম, তেনেকুৱা এজন যুৱকক ভিতৰতে বহুৱাই নাৰাখি সমাজলৈ উলিয়াই দিছে। মই খবৰ পাইছিলোঁ অলপ দিনৰ আগত তেখেতৰ ল'ৰাটোৱে ইণ্টাৰনেশ্যনেল ফিল্ম ফেয়াৰ বঁটাও পাইছে। গতিকে এনেকুৱা ধৰণে যদি এই ল'ৰাবোৰক যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ, কাৰণ প্ৰত্যেক মানুহৰে ভগৱানে বেলেগ বেলেগ এটা প্ৰতিভা দি পঠিয়াইছে। এই প্ৰতিভাটো কেনেকৈ বিকশিত কৰিব পাৰি, সেইটোত আমাৰ বাপেক বা আমাৰ সমাজৰো অলপ অৰিহণা থাকিব লাগে। নাই, খুবেই ভাল লাগিলে। যোৰহাট মোৰ মানে শৈশৱটো মই যোৰহাটত পাৰ কৰা, ইয়াতে মেট্ৰিক পাছ কৰিছিলোঁ ইয়াৰ পৰাই। গতিকে যোৰহাটৰ লগত এটা বেলেগ এটা সম্পৰ্ক আছেই। আৰু এইবাৰ জড়িত হ'বলৈ পালোঁ আমাৰ ডিম্পু পৰিচালনাত। আমি এখন আত্মজ নামৰ এখন চুটি ছবি কৰিলোঁ। কাহিনীভাগ মানে খুব সুন্দৰ, বিষয়বস্তুটো খুব সুন্দৰ, আৰু এইটো ভাবোঁ যে দৰ্শকেতো ভাল পাব। এইখন চাগে আগৰ কেইখন ছবিৰ দৰে এওঁলোকৰ প্ৰডাকশ্যনৰ যেনেকৈ এৱাৰ্ড আনিবলৈ সক্ষম হৈছিলে, এই ছবিখনৰ দ্বাৰা আমি সেয়া পাম যেন লাগিছে মনতে। খুবেই ধুনীয়া এটা চৰিত্ৰ, নিগেটিভ চৰিত্ৰ, আৰু পৰিচালক ডিম্পু দা, তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ওপৰত ইমানখিনি বিশ্বাস আৰু আস্থা ৰখাৰ বাবে। লগতে গীতাৱলী বা জেফ্ৰী দা আৰু পল দা যথেষ্ট অভিজ্ঞ, আৰু তেওঁলোকৰ লগত কাম কৰাৰ সৌভাগ্য হোৱাটো মোৰ বাবে ডাঙৰ কথা। আৰু লগতে তেওঁলোকৰ পৰা যথেষ্ট শিকিছোঁ। আশা কৰোঁ ৰাইজেও ভাল পাব আৰু সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ। মই কওঁ ডিম্পুৰ লগত ইয়াৰ আগতেও কাম কৰিছোঁ, তথাপিও এই ছবিখনৰ কথাটো অকণমান সুকীয়া। চুটি ছবি, যিজন ল'ৰা আচলতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ল'ৰাজন, তেওঁ হৈছে বিশেষভাৱে সক্ষম। গতিকে সাধাৰণতে যি পিতৃ মাতৃ তেওঁলোকে এনেকুৱা বিশেষভাৱে সক্ষম ল'ৰা এজন বা ছোৱালী এগৰাকীক লৈ মানসিক হতাশাত ভোগে। তেওঁলোকে বিভিন্ন ধৰণৰ চেলেঞ্জেছ ল'ব লগা হয় লাইফত। গতিকে তেওঁলোকৰ কাৰণে এটা ইনস্পিৰেশ্যন আচলতে এইটো। আৰু ডিম্পু কৌশিকে খুব সুন্দৰভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰিছে। তেওঁ খুব সুন্দৰ অভিনয় কৰে নিকি, যিজন আমাৰ কেন্দ্ৰবিন্দু আকৰ্ষণৰ। আৰু পল আছে, জেফ্ৰী আছে, নতুন প্ৰজন্মৰ অভিনেতা অভিনেত্ৰীসকল আছে। আমি সকলোৱে এটা খুব সুন্দৰ পৰিৱেশত আজি শ্বুটিঙো কৰি আছোঁ। মই এইবছৰ থাকিম ৰাজমুকুট থিয়েটাৰত। খুব সুন্দৰ ৰাজমুকুটৰ একচুৱেলি আৰ্টিষ্টখিনি খুব আমাৰ পুলিচ এক্টৰ সামন্তিকা আছে, মুন্মি ফুকন, সঞ্জীৱ শৰ্মা, খুব ভাল এক্টৰ, ভ্ৰাম্যমান ষ্টেজৰ এক্টৰ। তাৰপিছত আমাৰ ভাস্কৰ বৰ্মন আছে, ভাল, সেইটো বাৰু ভ্ৰাম্যমান জগতৰ। ছেকেণ্ড থিং, বহুত দিনৰ মূৰত মই কেমেৰা ফেচ কৰি আছোঁ কেমেৰা ফেচ, কিন্তু ব্যস্ততাত ভ্ৰাম্যমানত বেছি মোৰ, চ' সেইটো কাৰণে মোৰ গেপ পৰি যায়। এইবাৰ ডিম্পুৰ লগত কাম কৰিছোঁ, খুব ভাল। যদিও য়ং, খুব অভিজ্ঞ, মানুহৰ এবাৰ দেখিলে গম পোৱা যায়, অভিজ্ঞ, ভাল। তাৰ ইয়াৰ আগৰ যিকেইখন ছবি কৰি ওলাইছে চুটি ছবি, সেই আটাইকেইখনে 2-3খন মানে তোমাৰ এৱাৰ্ডেই পাইছে, যায় কেলগেটত পাইছে, ক'ত পাইছে। তাতকৈ ভাল লাগিছে আমাৰ এই টিমটোৱে, আমি 4জনীয়া টিমটো, যিটো পল, মই,
গীতাৱলী বা সন্ধানী পাহৰি যায় নাম তাক, সেইটো কাৰণে মই তাইক সন্যাসিনী বুলি মাতোঁ, সন্ধানীটো নাহে মোৰ তাত। তো জানো তাতে কিন্তু তাই বৰ ভাল এক্টৰ, তাই ক'লে গম পাইছোঁ, ডাইলগ ক'লে মানুহৰ এটা আমাৰ আইডিয়া হৈছে কেনেকুৱা ভাল য়ং কাম কৰি আছে, ভালকৈ কাম কৰি আশা কৰিছোঁ এই ছবিখনৰ অসমৰ ৰাইজে খুব সুন্দৰকৈ আঁকোৱালি লওক, বাকী কেইখন দৰে এই ছবিখনৰ যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰে তাৰে কামনা কৰিছোঁ। আজি আমাৰ খুব এখন আচলতে ধুনীয়া ছবিৰ, আমাৰ চুটি ছবিৰ চিত্ৰগ্ৰহণ চলি আছে নিমাতীত বৰ্তমান। আজি আমাৰ চিত্ৰগ্ৰহণৰ দ্বিতীয়টো দিন। আমাৰ চুটি ছবিখনৰ নাম হৈছে আত্মজ। এটা খুব ব্যতিক্ৰমী কাহিনী বুলিয়ে কৈছোঁ, খুব সমাজত খুব অৱহেলিত এটা চামৰ ওপৰত আৰু লগতে কিছু সামাজিক দায়বদ্ধতা ৰাখি পেলাই আমি কাহিনীভাগ প্ৰস্তুত কৰিছিলোঁ। এতিয়া আশা কৰোঁ অনাগত এটা মাহৰ পাছতেই আমি আত্মজখন অসমৰ ৰাইজৰ আগলৈ আগবঢ়াই দিম। লগতে পৰৱৰ্তী পৰ্যায়ত আমি চিন্তা কৰিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন চুটি ছবি মহোৎসৱলৈ আমি এখন প্ৰেৰণ কৰিম আৰু আপোনালোকৰ আশীৰ্বাদ লাগিব যাতে মানে ছবিখনে আপোনালোকৰ মৰম আশীৰ্বাদ বুটলিবলৈ সক্ষম হয় আৰু অনাগত দিনত আৰু ভাল ভাল কাম কৰি যাবলৈ আপোনালোকৰ আশীৰ্বাদ লাগিব আৰু তাকে আশীৰ্বাদ দিব আৰু কামটো চাই কেনে পাইছে আমাক জনাব, সেইটোৱে আশা কৰিছোঁ। আৰু চুটি ছবিখনৰ নাম হৈছে আত্মজ। আৰু খুবেই ভাল লগা কথা কি আমাৰ আজি টিমটো যিটো আমি টিমেৰ লগত কাম কৰি আছোঁ খুবেই আচলতে এটা ষ্ট্ৰং টিম হয়। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।